stupid general secretary নাই বুলি মই কৰিছো মই কৰিছো যা যি কৰে কৰক আই ডোন্ট কেয়াৰ ৰেজিগনেশ্যনটো দিলোৱে যেতিয়া জুবিন দাই ক'ব নিচিনা ঘেণ্টা মই এতিয়া কাকো কেয়াৰ নকৰো ক'ব লাগিব পাহৰি গলো যে যোৱা লোকসভা নিৰ্বাচনৰ আগত আমাৰ শিৱসাগৰৰ কেইবাটাও অৰাজনৈতিক দল সংগঠন বিশেষকৈ স্বগোত্ৰীয় বুলি কৈছো আৰু মই আহোম সংগঠনে গৌৰৱ গগৈৰ বিৰোধিতা কৰিছিলে বুলি এটা প্ৰচাৰ হৈছিল সেই সময়ত মই এই সংগঠনৰ নেতৃত্বৰ লগত কথা বতৰা পাতিছিলো আৰু কৈছিলো যে ভাইহঁত গৌৰৱ আহিছে এটা ভাল ল'ৰা সৎ ল'ৰা ৰাজ্যখনৰ কাৰণে কাম কৰিব খুজিছে তোমালোকে কিয় বিৰোধিতা কৰিছা আহা কাম এণ্ড টক উইথ হিম কথা পতা কি আছে দুখ সুখ খুব বেদনা পাতা মই কিছুমানক লগ লগাই দিছিলো আৰু দুটামান দল সংগঠনৰ লগত তেওঁক বহাই দিবলৈ কথা পাতিবলৈ মই বহুত চেষ্টা কৰিছিলো আৰু এদিন মই এই কথাটো তেওঁক কৈছিলো যে তুমি শিৱসাগৰলৈ গ'লে আমাৰ বিভিন্ন অৰাজনৈতিক দল সংগঠনসকল বা সাংবাদিকসকলৰ লগত তুমি বহিবা তেওঁ মোক যিটো ভেকাহি মাৰিলে কি বোলে আপুনি সদায় একেটা কথাকে কৈ থাকে বুলি মোক খুব জোৰকে এটা ভেকাহি মাৰিলে আৰু এদিন মই তেওঁক কলো যে গৌৰীসাগৰ ব্লকত এনেকুৱা জেগা আছে তুমি আজিলৈকে গৈ পোৱা নাই তুমি আজিলৈকে দেওৰজা দেখি পোৱা নাই মৰা বজাৰ দেখি পোৱা নাই হাফলুটিং দেখি পোৱা নাই ডিক্সু দেখি পোৱা নাই বৰুৱা পুখুৰী দেখি পোৱা নাই মোমাই তামুলী দেখি পোৱা নাই হাফলুটিং দেখি পোৱা নাই মই এই গোটেই পঞ্চায়ত কেইটা কৰ্মীসকলক একত্ৰিত কৰি এখন সভা দিম তুমি তালৈ আহিবা কৰ্মীসকলে তোমাক কাষত পালে ভাল পাব ৰাইজেও তোমাক যিসকলে আশীৰ্বাদ দিয়ে তোমাক যিসকলে মৰম কৰে তেওঁলোকে তোমাক কাষত পালে প্ৰেৰিত হ'ব ভাল পাব তুমি আহিবা মোক এটা সময় দিবা মই কৰিম কেইবাদিনো মই কলো সেইদিনা মোক তেওঁ কেইজনমান কৰ্মীৰ আগত জুনিয়ৰ কৰ্মী শিৱসাগৰৰ সৰু সৰু কেইটামান কংগ্ৰেছ দলৰ যুৱ কংগ্ৰেছ কৰ্মীৰ আগত মোক তেওঁ ধমকি দিছে কি আপুনি বাৰে বাৰে একেটা কথাকে কৈ থাকে বুলি কয় মই লাজ পাইছিলো সেইবোৰ কথা থৈ দিলো মনৰ মাজত কিন্তু এতিয়া দেখিলো নহব যে এই ধৰণৰ চাহাবী ঢঙেৰে কংগ্ৰেছ নচলিব আমি বিৰোধীক যিমানে বেয়াকে সমালোচনা নকৰো লাগিলে যিমানে অপপ্ৰচাৰ নকৰো লাগিলে আজি বিজেপিৰ যিসকল এই কি বুলি কয় প্ৰভাৰী দিল্লীৰ পৰা আহে কোনোবাই গম পায়নে কেতিয়া আহিলে ক'ত আছে কি কৰিছে গম পায়নে আমাৰ সকল কি চাবা একদম বিমানবন্দৰত উথপ লাগিব গামোচা পিন্ধাবলৈ শৰাই দিবলৈ যেন সেইকেইটাই আহি অসমখন একেবাৰে হেৰিয়ত উঠাই থৈ যাব চৰাইদেউ পৰ্বতত উঠাই থৈ যাব চালা কথা কবলৈ আহে আৰু জিতেন্দ্ৰ সিং নামৰ এইটো অতি নটৰিয়াছ অসমৰ কংগ্ৰেছী ৰাজনৈতিক ইতিহাসত জিতেন সিঙৰ নিচিনা ফটুৱা stupid general secretary নাই বুলি মই কৰিছো মই কৰিছো যা যি কৰে কৰক আই ডোন্ট কেয়াৰ ৰেজিগনেশ্যনটো দিলোৱে যেতিয়া জুবিন দাই ক'ব নিচিনা ঘেণ্টা মই এতিয়া কাকো কেয়াৰ নকৰো নলবাৰী তিনিটা সমষ্টি বিজেপিৰ দখলত খাটাং বুলি কৈছিল তাৰে কাৰণে দুই এটা চেনেলে মোক ট্ৰলো কৰিছিল বহুতে গালিও পাৰিছিল মই কৈছিলো যে কংগ্ৰেছে নলবাৰীত চিট বিচৰে আৰু পানীৰ তলত পকা চাপৰা বিচৰে একে কথা কথাটো হয় না নহয় হয় যদি হয় তেতিয়া আগতে জানিব লাগে কথাবিলাক কংগ্ৰেছে আজিৰ তাৰিখত মিটিং ক'ত কৰি আছে নামঘৰৰ বা মন্দিৰৰ চোতালততো কৰিব পৰা নাই কৰি আছে মাজে মাজে দুই এটা মছজিদৰ চোতালত কৰি আছে নে নাই সেনেকে জানো কংগ্ৰেছৰ উন্নতি হ'ব নহয় মই এইটো কথাও কৈছিলো যে তিনি গগৈ থ্ৰী তাৰমানে নিৰ্বাচনৰ পিছত হেম থিজ লুচিয়ান হ'ব না নহয় উমেশে ফেল গৌৰৱ গগৈ ফেল এটা কৌতুক আছিল নহয় বোলে উমেশে যেতিয়া পাছ কৰা নাই কোনে পাছ কৰিব উমেশে ফেল প্ৰিন্সিপালৰ পুতাকে এতিয়া ফেল এতিয়া আৰু কোনোবাই পাছ কৰিব নেকি গোটাই শেষ খাটা কাম নাই কংগ্ৰেছ কৰি লাভেই নাই এতিয়া আমি নতুন সংকল্প লৈছো বিজেপি কা সাথ ইসকা বিকাশ সবকা সাথ সবকা বিকাশ আৰু নহয় মই সেইকাৰণে কৈছো সংখ্যালঘু মানুহে আমি 26ৰ নিৰ্বাচনৰ কথা ভাবাই নাছিলো আমাৰ চৰকাৰ হ'ব দৃঢ় বিশ্বাস কাৰ্যকৰ্তাসকলৰ আমি 29ৰ লোকসভা নিৰ্বাচন আমি তাৰ কাৰণে প্ৰস্তুত আমি 26ৰ নিৰ্বাচনৰ আগতে 29ৰ কাৰণে আমি প্ৰস্তুত আমাৰ কাৰ্যকৰ্তাসকল প্ৰস্তুত আমি ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষত বহু বছৰ ৰাজনীতি কৰিব কাৰণ কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰ এই কথাবিলাক ৰাইজে গম পাইছে কংগ্ৰেছৰ যি
পাকিস্তানী প্ৰেমী সেই পাকিস্তানী প্ৰেমীৰ কথাটো বুজি পাইছে কংগ্ৰেছৰ যি বাংলাদেশী প্ৰেমী সেই বাংলাদেশী প্ৰেমীটো তেওঁলোকক কথাবিলাক ৰাইজে বুজি পাইছে সেইকাৰণে কংগ্ৰেছৰ লগত আমাৰ যিখিনি অসমৰ খিলঞ্জীয়া মানুহ জাতি জনগোষ্ঠী কংগ্ৰেছৰ লগত নাই বিশেষকৈ এতিয়া আকৌ সংখ্যালঘু মানুহখিনি কংগ্ৰেছৰ পৰা এৰা দিছে আৰু তেওঁলোক কোনো কালে নাহে চৰ অঞ্চল ভালে হৈছে ৰিজাল্ট কোনে কৈছিল কংগ্ৰেছে যেতিয়া মাইনৰিটি এলেকাত আহে MLA বিলাক যেতিয়া তেওঁলোকে মিটিং কৰে লেকচাৰ মাৰে তেতিয়া তেওঁলোকে ভাবে আমি MLA আৰে ভাই মন্দিৰৰ আগত জানা তাতে কি মানুহ টৰ্চ লৈ বিচিলেও নাপে এই পৰিৱেশ কংগ্ৰেছৰ অসমৰ গোটেই জনজাতিটো চাব লাগিব কেনেকুৱা অসমখন অকল যে মাইনৰিটি এলেকাতে তেওঁলোকে কংগ্ৰেছে মিটিং কৰে ক'ত কৰে কংগ্ৰেছৰ 29লৈকে কংগ্ৰেছটো 29লৈকে যি গৌৰৱ গগৈ আহি পেলাই ইয়াত জইন কৰিব তেওঁৰ ভৱিষ্যত বিজেপিত আহিলেই ভাল হ'ব আৰু যি অখিল গগৈ আছে তেওঁক ৰাজনীতিৰ পৰা একদম অৱসৰ এইবাৰেই দিব লাগে কাৰণ তেওঁ অখিল গগৈ নহয় বিশৃংখল গগৈ তেওঁ কাম কৰাৰ তেওঁৰ মানসিকতাটো না খালি চিঞৰ বাখৰ কৰি মই অৰ্কিড পাতৰ দৰে আৰু এখন কিবা পাৰ্ক বনাব লাগে তেওঁ সেইটোৱে চেষ্টা কৰি আছে লগতে খুদ তেওঁৰ বুথটোত তেওঁ পৰাজিত হ'ল য'ত তেওঁ ভোটদান কৰিছিলে কিয় হ'বলৈ পালে এনেকুৱা গৌৰৱ গগৈ যিহেতু আপোনালোকৰ ওচৰৰে আছিলে আপোনাক গৌৰৱ কৰিছিলে যে গৌৰৱ গগৈক লৈ হয় প্ৰথম কথা হৈছে তেখেতে পঢ়া শুনা চব বাহিৰত কৰিছিলে প্ৰথম কথা কিন্তু বাহিৰত কৰিলেও তেখেতে নিজৰ ইচ্ছা থকা হ'লে হয়তো ওচৰৰ মানুহখিনিৰ লগত মিলা মিছা কৰিব পাৰিলেহেঁতেন আগতে তেওঁ MP ইলেকশ্যনত জিকিছিলে সঁচা কথা সেইটো কিন্তু অনলাইন হেৰি কৰিছিলে আৰু তেওঁ ৰকেট লঞ্চিং কৰি পৰিলে আৰু ইণ্টাৰনেটৰ যোগেদি তেখেতৰ প্ৰচাৰ হ'ল ওচৰত কোনেও তেওঁক দেখা নাই আৰু কোনেও তেখেতৰ প্ৰচাৰ নুশুনিলে ছেকেণ্ড কথা এইবাৰ তেখেতে যেতিয়া MLA ইলেকশ্যন কৰিছে ৰাইজৰ প্ৰতিনিধি হৈছে তেওঁ এটলিষ্ট ওচৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ তেওঁ মানি লৈছোঁ দূৰত থকাৰ কাৰণে ওচৰৰ মানুহে তেখেতক চিনি নাপায় বা তেখেতক কাকো চিনি নাপায় আমি কিন্তু তেখেতক চিনি পাওঁ নোপোৱা নহয় তেওঁহে নাপায় তেখেত কিন্তু কাৰো লগত মিক্স আপ কৰিবলৈ চেষ্টা এটাও নকৰিলে মানুহৰ যেতিয়া মনত মিক্স আপ কৰিবলৈ চেষ্টা থাকিব মানসিকতা থাকিব তেতিয়া নিশ্চয় তেওঁ চবৰে লগত চবৰে মাজত সোমাব পাৰিলেহেঁতেন আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী তেখেতটো এখন ষ্টেটৰ মুখ্যমন্ত্ৰী এটা সময় গতিকে তেখেতে কেনেকৈ দুখীয়াৰ পৰা দুখীয়া দৰিদ্ৰ সকলোকে সহায় কৰি ওপৰ শ্ৰেণীৰ মানুহলৈকে আজি কোনোবা এজন বেমাৰত পৰি তেখেতৰ ওচৰলৈ তেখেতৰ সহায় হাত বঢ়ায় মাননীয় গৌৰৱ গগৈৰ কথা তেনেকুৱাটো সেইটোতো দূৰৰে কথা কোনোবাই তেখেতৰ সহায় বিচাৰি যাব তেখেতৰ ওচৰ চাপিবলৈও কোনেও সাহ নকৰিলে আপুনি একেটা বুথতে ভোট দিছিলে আপুনিও তেওঁ একেটা বুথতে ভোট দিছিলে আপোনালোকে একেটা বুথতে ভোট দিছিলে তেওঁৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বা তেওঁ আপোনাৰ এই বুথৰ মানুহবিলাকৰ ঘৰলৈ কেতিয়াবা গৈছেনে কেতিয়াও নাই যোৱা আৰু তেখেতৰ সেইটো মানসিকতাও নাই কাৰোবাৰ লগত মিলা মিছা কৰিম তেখেতৰ চাগে এইটোৱে মেণ্টেলিটি আছে তেখেত দুদিনৰ কাৰণে আহিছে আৰু ইয়াত থকাও নাই তেখেত মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিলে অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিলে এজন মুখ্যমন্ত্ৰী হ'বলৈ প্ৰথমতে তেওঁ নিজৰ সমষ্টি নিজৰ বুথৰ মানুহখিনি নিজৰ ৱাৰ্ডৰ মানুহখিনিৰ লগততো তেখেত চিনাকি হ'ব লাগিব ন প্ৰথম কথা আৰু যেতিয়া যিদিনা ইলেকশ্যন যায় সেইদিনাখন তেখেতসকলৰ তাত মানুহ ভাড়া কৰি আনি ৰাখিবলগীয়া অৱস্থা এটা হৈছে ইলেকশ্যনৰ দিনা ছেকেণ্ড কথা তেখেতে যে কেনভাছৰ কাৰণে মানুহ পঠিয়াইছে দুগৰাকীমান মানুহক সোধা গৈছে তেওঁলোকক কিন্তু পইচা দি হায়াৰ কৰি আনিছে আৰু তেখেতে কাৰো হৈ কোনো তেখেতৰ সম্বন্ধীয় মানুহ বা কোনোবা ওচৰ চুবুৰীয়া ৰিলেটিভ কাৰো লগত সম্পৰ্ক নাই আৰু তেখেতৰ হৈ প্ৰচাৰ চলাবলৈ কোনো এজন তেখেতৰ নিজৰ ৰিলেটিভ নোলালে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে কংগ্ৰেছ দলৰ পৰা তেখেত আৰু আজি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ দূৰৰে কথা তেওঁ যোৰহাট সমষ্টিৰ পৰা তেওঁ পৰাজিত হৈছে খুদ য'ত আপোনালোকে ভোট দিয়ে তেওঁ ভোট দিয়ে 52 নং বুথত সেই বুথত তেওঁ পৰাজয় হ'ল কিয় বুলি ভাবে আপোনাৰ প্ৰথম কথা তেওঁ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ পৰা তেওঁ শিকিব লাগিব আৰ্তজনৰ ওচৰত গৈ কেনেকৈ মানে সহায় সাৰথি কৰিব পাৰে তেওঁ সেইটো দূৰৰে কথা তেওঁ ওচৰৰ এই বুথৰ মানুহখিনিৰ লগতে সম্পৰ্ক নাই পৰাজিত হোৱাৰ মূল কাৰণ হৈ গণগোপ বিচ্ছিন্ন হৈছে আৰু তেখেতৰ গ্ৰাছৰুটৰ পৰা যিখিনি কৰিব লাগে সেই সকলোখিনি মিষ্টেক কৰিছে আৰু দুই নম্বৰত কোনো মানুহৰ লগত সুসম্পৰ্ক নাই আৰু লোকসভা নিৰ্বাচনত তেখেতক ভাল হিচাপে ৰাইজে বিবেচনা কৰি পঠিয়াবগে দিছিলে কিন্তু সেই হিচাপে তেখেতে যিখিনি সদব্যৱহাৰ কৰিছে সেইখিনি নকৰিলে কাম বনৰ পৰা আদি কৰি কোনো মানুহৰ লগততো বাদে কাম বনৰ পৰা বাদে সকলোখিনি তেখেতে বিচ্ছিন্ন হৈছে কিন্তু নকৰিলে আপোনাৰ খুদ ৱাৰ্ডৰ খুদ বুথৰ মানুহৰ লগতো কোনো সম্পৰ্ক নাই বুথৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই মই তেখেতৰ ঘৰৰ ওচৰতে আজিলৈকে তেখেতে মোক চিনি নাপায়
মোকতো নামো নাজানে, মোক একো কথাই নাজানে। মইতোতো এইটো বুথৰ প্ৰেচিডেণ্ট। চিনি নাপায় আপোনালোকক, নাজানেও? নাজানো। এনেকে জনপ্ৰতিনিধি হ'বলৈ যায় যে বুথৰ ঘৰৰ সন্মুখৰ মানুহক চিনি নাপায়, সন্মুখৰ কাষৰ মানুহক চিনি নাপায়, এনেধৰণে মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে তেখেত। প্ৰথম কথাটো হ'ল তেখেতৰ যিটো পৈতৃক সম্পত্তি তাত থাকে নাই বাৰু তেওঁ? এৰাতি কথাই পাইছেনে বাৰু তেওঁ? এতিয়া কৈছে বাইদেউ তেওঁৰ ঘৰৰ সন্মুখত। তেওঁ যদি ৰাতি থাকিলে ৰাতিপুৱা বাইদেউক দেখিলেহেঁতেন। তেওঁ দেখিবলৈ তেওঁ নাথাকে। তেওঁ যোৰহাটলৈ আহিলেও চাকিত হাউচত থাকে বা বেলেগ ঠাইত থাকে, পৈতৃক সম্পত্তি নাথাকে। 10 নম্বৰ ৱাৰ্ডটো এটা সন্মানীয় ৱাৰ্ড, তাত সমস্যা নাই বুলি আমি নাই কোৱা। সমস্যা আছে, সমস্যা লাহে লাহে সমাধান হৈছে। তেওঁ আমাৰ কি সমস্যা সুধিবলৈ আমাৰ ঘৰলৈ আহিছেনে? কাৰোবাৰ ঘৰত ল'ৰা এজন খুব ভালকৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁ খবৰ লৈছেনে? কাৰোবাৰ ঘৰত কাৰোবাৰ বিয়োগ হৈছে, তেওঁ খবৰ লৈছেনে? তাৰমানে তেওঁ ৱাৰ্ডৰ বুথৰ কাৰো লগতে তেওঁ চিনা জনা পৰিচয় মানে কোনো নাই। আমি নামটো জানো গৌৰৱ গগৈ। ইলেকশ্যনৰ দিনা ভোট দিওঁতে তেওঁ মোক সন্মুখত আছিলে কাৰণে মই মানুহজনক দেখিছোঁ। তাৰ বাহিৰে তেখেতক আমি আমাৰ ৱাৰ্ডটোৰ কোনো এখন কাৰোবাৰ অনুষ্ঠান হওক, কাৰোবাৰ ঘৰত বিপদ হওক, আমি তাক দেখা নাই। তেওঁ আমাৰ এই বুথটোৰ তেওঁ যদিও বাসিন্দা, কিন্তু তেওঁক এই সকলোৱে কৈছে তেওঁৰ ঘৰটোত থকাৰ কথা নেদেখে। কিন্তু মই তেওঁৰ দলৰ লগত আগতে জড়িত আছিলোঁ, আপোনালোকে জানে। তেওঁ এই ঘৰটোত আজিলৈকে থাকিয়ে পোৱা নাই। তেওঁ থাকিলে ইয়াৰ পৰা 100 মিটাৰ দূৰত আৱৰ্ত ভৱন থাকে, তাত থাকে। যদি নিৰ্বাচনৰ সময় হয় তেওঁ এটা বাংলো আছে, বাংলোটোত থাকে। এইবাৰ তেওঁ চামেলি মেম চাহাব বুলি বাংলো আছে, তাত তেওঁ আছেগৈ। চামেলি মেম চাহাব আছিলে। তাত সেই বাংলোটোত তেওঁ নিজৰ ঘৰটোলৈ নাহে। তেওঁৰ বুথৰ ওচৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই। মই এটা উদাহৰণ দিওঁ, তেওঁৰ লগত মই যেতিয়া আছিলোঁ কংগ্ৰেছৰ ইলেকশ্যনত চামেলি মেম চাহাব বুলি এটা বাংলো আছে চাহ বাগানৰ, তাত চাহাব থাকে। আৰু তেওঁ নিজকেতো তেওঁ চাহাব বুলিয়ে ভাবে। তেওঁৰ পত্নীও এগৰাকী মেম, সেইকাৰণে তেওঁ তেনেকুৱা ধৰণৰ তাত থাকে। তেওঁ কোনো মানুহ তাত যাব নোৱাৰে। তাত দাৰোৱান থাকে, দাৰোৱানে মানুহ তাত সুধি পেলাইহে সোমাব পাৰে। আমি এতিয়া কংগ্ৰেছৰ যিসকল আমাৰো চিনাকি ব্যক্তি আছে তেওঁলোকৰ পৰা গম পাইছোঁ যে তেওঁলোকেও লগ নাপায়, তেওঁ তাত লগ নাপায়, ফোনত লগ নাপায়। আৰু সেইবোৰ আৰু আমাৰ আমি ইয়াত গণেশ পূজা পাতোঁ, আমাৰ ইয়াতে আপোনাৰ ফাকুৱা উৎসৱ হয়। এইবিলাক উৎসৱত তেওঁতো কোনোদিনে সেইবিলাক আচলতে তেওঁ অহাটো নাই, গমেই নাপায় ইয়াত যে তেনেকুৱা উৎসৱ হয়। আৰু তেওঁলোকে এই বাইদেউহঁতটো তেওঁলোকৰ একদম ঘৰৰ সন্মুখৰ, এই বাইদেউহঁতৰ লগতে কোনো ধৰণৰ তেওঁ চিনাকি নাই। তাৰপিছত তেওঁ বুথত কেনেকৈ ভোট পাব? আৰু লগতে চবতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে, তেওঁ বুথত তেওঁ পৰাজিত হৈছে। আৰু চবতকৈ ডাঙৰ কথা, এই বুথটোত তেওঁৰ পৰিয়ালৰ প্ৰায় 100ৰ পৰা 120টা ভোট আছে। তাৰপিছতো তেওঁ এই ভোটটোত পৰাজিত হৈছে। সেই কথাটোৱে কি সূচায়? পৰিয়ালৰ মানুহেও ভোট দিয়া নাই। এইটো একদম মানে আপোনাৰ ইয়াৰ পৰা জল পট কথা। কি তেখেতৰ দেউতাক 15 বছৰ আছিলে মুখ্যমন্ত্ৰী। আমি মানে সেই সময়ত ৰাস্তা চাব নোৱাৰি, ৰাস্তা পদূলি একদম অৱস্থা, ৰিক্সাত আহিবলৈ ভয় লাগে। কিন্তু আজি 2 বছৰমানত হিতেন দাৰ মানে ইমান সুন্দৰকৈ আমাৰ সকলো ৰাস্তা, কে বৰুৱা ৰোড কওক, নাজিৰ আলি কওক, SN বুঢ়াগোহাঁই পথ কওক, সকলো ৰাস্তা কোনো প্ৰচাৰ নোহোৱাকৈ বনাই দিছে। আমি মানে কৃতজ্ঞ আৰু তেখেতৰ ওপৰত, আৰু আশা কৰোঁ সৎ আৰু সততাৰে তেখেতে সকলো কৰি যাওক। নিজৰ ৱাৰ্ডটো কি কাৰণে হাৰিলে বুলি ভাবে গৌৰৱ গগৈ? তেখেতৰ আচলতে ৱাৰ্ডত একেবাৰে পপুলাৰিটি নাই বুলি ক'ব পাৰি। তেখেতৰ অহংকাৰী অধপতন অনিবাৰ্য বুলি কথা আশা নাই জানো? তেখেতে সেইকাৰণে আমাৰ কোনো মানুহৰ লগত চাগে তেখেতে চিনাকি নাই। আমিতো সন্মুখৰে মানুহ, কিন্তু আমি চাগে তেখেতৰ আগত ওলালেও তেখেতে আমাক চিনি নাপাব। আৰু দ্বিতীয় কথা হ'ল, এই 2 বছৰে তেখেতে নিজৰ সমষ্টিটোৰ কাৰণে একো কাম নকৰিলে, প্ৰথম কথা। আৰু আমাৰ ঘৰৰ আগৰ ৰাস্তাখিনিকে মেইন কথা, সেই ৰাস্তাখিনিকে তেওঁলোকে কোনোদিন ভাল কৰাৰ কথা নাভাবিলে। এতিয়া মাননীয় হিতেন্দ্ৰনাথ গোস্বামীদেৱে যিমানখিনি কৰিছে যোৰহাটখনৰ কাৰণে, আৰু আমি ভাবোঁ আমাৰ সপোনৰ যোৰহাট এখন হৈ পৰিব তেখেতক। সেইকাৰণে আমি আৰু বিশেষকৈ গোটেই মহিলাসকল আমি যিমান পাৰোঁ সিমান তেখেতৰ কাৰণে খাটিছোঁ, প্ৰাণে খাটিছোঁ য'ত পাৰোঁ। মুখ্যমন্ত্ৰীৰ কথাটো ক'বই নোৱাৰি। তেখেতৰ নিচিনা কৰ্মদক্ষ, যোগ্য আৰু সৎবুদ্ধি হওক, তাৰ উপৰি তেখেত জাতিপ্ৰেমী এজন। আমি বিশেষকৈ তেখেতৰ জাতিপ্ৰেমটো আৰু তেখেতে অসমখনক বাহিৰত যি ধৰণে প্ৰচাৰ কৰিলে, সেই প্ৰচাৰৰ কাৰণে আমাক তেখেত তেনেকুৱা এজন মুখ্যমন্ত্ৰী লাগে, আৰু লাগিলে আৰু 10 বছৰ 15 বছৰ তেখেত থাকক, আমি এইটোৱে বিচাৰিছোঁ। আৰু ভগৱানৰ ওপৰত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁ সুস্বাস্থ্য হৈ থাকক। আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে মই সকলো বিজেপি প্ৰাৰ্থীলৈ মোৰ শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আজিলৈ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।